এতিয়া বৰ্তমান মই যাই আছো চাহ বাগানৰ মাজে মাজে আপোনালোকে দেখাই পাইছে পুৰা চাহ বাগানৰ মাজে মাজে যাই আছো আৰু ধুনীয়া লোকেশ্যন এটাত যাই আছো ক'ত যাই আছো আপোনালোকে ভিডিঅ'টো পুৰা সম্পূৰ্ণ চাই থাকক সকলো বন্ধু বান্ধৱীক মোৰ বঢ়িয়া এটা ব্লগক লাগি স্বাগতম জনাই দিছো এতিয়া বৰ্তমান আহি পাই গলো মই ভৈৰৱকুণ্ড এইটো হৈছে ভৈৰৱকুণ্ড পিকনিক স্পটৰ একদম ধুনীয়া নদীটো আৰু নদীত ধাৰ চাওক এতে মানুহ পড়লি একদম ডাইৰেক্ট যাব বহুত দূৰক লাগি আৰু নদীৰ পানীটো ইমান ঠাণ্ডা মানে পানী দেখিলি গা ধুব ইচ্ছা যায় পুৰা সাফা পানী তো সাফা হলে কি হ'ব এটা যদি আপনি আধা ঘন্টা পানীত নামি থাকে আপোনাক যি মেডিকেলত এডমিট কৰিব লাগিব এটা 100% সিউৰ ফটো উঠি আছে পুরা ধুনিয়া পাহাৰৰ নাজাৰা গিলা গাড়ী চাৰি পুৰা হিলৰ কাষক লাগি আহি গিছি আৰু এটো হৈছে আমাৰ পিকনিক প্লেস এটো হৈছে আমাৰ ধুনিয়াকে বনাই আছে আৰু কাহতো বেলেগে খাই আছে আৰু এফালে আছে ৰান্ধনী হন্থাই পুৰা বঢ়িয়াকে বনাই আছে বিদে খানা আৰু এটা বঢ়িয়াকে বনছি এটো হৈছে ছাগলী মাংস বনাই আছে ছাগলী বনাই আছে সবজি বনাই আছে আৰু ধুনিয়াকে ৰান্ধনী ভাত হৈ গলি আমি খাব লাগিব ভাত আৰু এতিয়া বঢ়িয়াকে অলপমান ফটো উঠাৰ কাৰণে আমি যাম আগবাঢ়ি আৰু এফালে দেখাই পাইছে আমাৰ সবজি বনোৱা মানুহ স্পেশাল মানুহ একদম ধুনিয়া স্পেশাল মানুহ সবজি বনাই আছে একচুয়ালি কেৰাইটো অলপমান সৰু হৈছে সেই কাৰণে বনোৱাত অসুবিধা আছে কথা নাই এইখিনি মানে যেতিয়া জামৰি যাব না তেতিয়া আৰু বঢ়িয়াকে লাৰবা পৰা কন্ডিশন হৈ যাব এতিয়া আমি যাম বঢ়িয়াকে ফটো উঠবা হৈ গেল ফটো উঠা আৰু একদম খলো কমপ্লিট হৈ গেল একচুয়ালি মোৰ মনত দুখ মানে বহুত ভিডিও ক্লিপ লৈছিলো একচুয়ালি মই ভিডিও এডিট কৰাৰ পিছতে ভিডিও বিলাক ডিলিট হৈ গেল তথাপিও যেহেতু ভৈৰৱকুণ্ডক লাগি গেলো তথাপিও আপোনালোক থুলমুল কিবা অলপমান দেহৰ কাৰণে চেষ্টা কৰিলো তো একদম ধুনিয়াকে একদম নাজাৰা দেখাই পাইছি এতিয়া হৈ গৈছি গধুল এতিয়া যাই আছো বৰ্তমান একদম ঘৰ অভিমুখে আৰু কোনো টেনচন নাই একচুয়ালি ক্লিপ গিটা ডিলিট হৈ গেল যদিও মানে মনত বহুত দুখ লাগি আছে আৰু ক্লিপ গিটা ঘূৰি আনাৰ কোনো ধৰণৰ কন্ডিশন নাই তো উপায় নাই মনত নাছিল আৰু কেতিয়াবা নেক্সট টাইম আহি ফেলে ভৈৰৱকুণ্ড আপোনালোকক বঢ়িয়াকৈ দেখাম তো আজিলৈকে এল্লু টাটা বাই বাই গুড বাই